শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই দবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ অতিকৈ আকৰ্ষণীয় ফাইনেল খেলখন অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা যোৱা বছৰৰ চেম্পিয়ন তেজপুৰ বনাম ডিব্ৰুগড় জিলা। তেজপুৰ বনাম ডিব্ৰুগড় জিলা খেলপথাৰৰ সাহায্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত ফাইনেল খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু দবকা ক্ৰীড়া সন্থা। শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই দবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ অতিকৈ আকৰ্ষণীয় ফাইনেল খেলখন অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা যোৱা বছৰৰ চেম্পিয়ন তেজপুৰ বনাম ডিব্ৰুগড় জিলা। তেজপুৰ বনাম ডিব্ৰুগড় জিলা খেলপথাৰৰ সাহায্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত ফাইনেল খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু দবকা ক্ৰীড়া সন্থা। শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই দবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ অতিকৈ আকৰ্ষণীয় ফাইনেল খেলখন অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা যোৱা বছৰৰ চেম্পিয়ন তেজপুৰ বনাম ডিব্ৰুগড় জিলা। তেজপুৰ বনাম ডিব্ৰুগড় জিলা খেলপথাৰৰ সাহায্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত ফাইনেল খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু দবকা ক্ৰীড়া সন্থা। শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই দবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ অতিকৈ আকৰ্ষণীয় ফাইনেল খেলখন অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা যোৱা বছৰৰ চেম্পিয়ন তেজপুৰ বনাম ডিব্ৰুগড় জিলা। তেজপুৰ বনাম ডিব্ৰুগড় জিলা খেলপথাৰৰ সাহায্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত ফাইনেল খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু দবকা ক্ৰীড়া সন্থা।